পঢ়িবলৈ চিট পোৱা নাই আজি চন্দ্ৰপলে আমাৰ থুদে চাপৰিৰ পৰা পঢ়ি গৈ এইমছ ভুৱনেশ্বৰ অধ্যয়ন কৰি আছে গতিকে এয়া আমাৰ বাবে আশীৰ্বাদ এয়া আমাৰ বাবে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰিয়ালৰ বাবে আমাৰ আশীৰ্বাদ আৰু আপোনালোকৰ যি আমাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস চন্দ্ৰপল পাটগিৰিয়ে নিটৰ পৰীক্ষা দি নিট পৰীক্ষাত আউট অফ 720 চন্দ্ৰপলে 624 পাবলৈ সক্ষম হৈছে গতিকে চন্দ্ৰপল পাটগিৰিয়ে যেতিয়া তেওঁ কাউন্সেলিং হৈছিলে এইমছ ভুৱনেশ্বৰত প্ৰথমবাৰতে তেওঁ চিট পাবলৈ সক্ষম হৈছে এটা পৰীক্ষা দি থাকে থুদে চাপৰিত য'ত চন্দ্ৰপলৰ ঘৰ বানেদোৱা অঞ্চল চন্দ্ৰপলৰ বাৰিষাত চন্দ্ৰপলৰ ঘৰলৈ আমি যাব নোৱাৰো নাও ঘৰত যাব লাগিব নাৱেদি ঘৰলৈ যাব লাগিব চন্দ্ৰপলে মেট্ৰিক পৰীক্ষা দিছে তেওঁৰ এজন শুভাকাংক্ষী ঘৰৰ পৰা সেই সময়ত সভাপতি উদয়াদিত্য গোস্বামী ডাঙৰীক আশীৰ্বাদ কৰিছে যে আমি মেট্ৰিকলৈকে পঢ়ুৱা ল'ৰাজনক হাই সেকেন্ডাৰী 2 বছৰ আপুনি দায়িত্ব গ্ৰহণ কৰিব লাগিব সন্তানৰ দৰে আমাৰ চন্দ্ৰপলক সভাপতি উদয়াদিত্য গোস্বামী ডাঙৰীয়ে নিজৰ সন্তানৰ দৰে দায়িত্ব গ্ৰহণ কৰিছে 2 বছৰ অধ্যয়ন কৰিলে নিটত কোৱালিফাই কৰিলে আৰু দেউতাক যেতিয়া আহিছিলে নিট কোৱালিফাই কৰাৰ পাছত মই দেউতাকক সুধিছো যে ল'ৰাই এতিয়া ক'ত পঢ়িবলৈ সুবিধা পাইছে তেওঁ কিন্তু ক'ব পৰা নাই এইমছ ডক্টৰটো ক'ব পাৰিছে MBBS কি বুজি নাপায় নিট কি বুজি নাপায় গতিকে অভিভাৱকৰ সদিচ্ছা থাকিলে ছাত্ৰ ছাত্ৰীৰ যদি প্ৰবল ইচ্ছা শক্তি থাকে কষ্ট কৰিব পৰাৰ যদি সক্ষমতা থাকে আমাৰ এই পৰিৱেশটো যদি বিশ্বাস কৰে তেতিয়া নিশ্চিতভাৱে আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা যেনেদৰে এইমছ ভুৱনেশ্বৰত চিট পাইছে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ভাৰতবৰ্ষৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত পঢ়িবলৈ সুযোগ পাব গতিকে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ বাবে আমাৰ আশীৰ্বাদ এয়া আমাৰ ঈশ্বৰৰ উপহাৰ যে চন্দ্ৰপলৰ নিচিনা সন্তান আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ পাইছে গতিকে মই চন্দ্ৰপল আজি আহিছে যে চন্দ্ৰপলে নিজে আহিছে কাৰণ প্ৰতিটো অনুষ্ঠানলৈ নিজে আহি নিজৰ সন্তানৰ দৰে ইয়াত কামখিনিত লাগে 11-12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক বুজাই কেনেদৰে নিট দিবলৈ মোক এদিন ফোন কৰি কৈছে ছাৰ মই বহুত ষ্ট্ৰেছত আছো ইমান বেছি আমাৰ যিটো আমাৰ সিলেবাস আমি খাবলৈ সময় নাপাওঁ ৰাতিপুৱা ব্ৰেক খাই পেলাই মই ক্লাছলৈ যাব লাগে ক্লাছৰ এটা ক্লাছ এটেইন নকৰিলে নহয় গতিকে মই এতিয়া মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰিছো স্কুলত থাকোতে ছাৰ মেডিটেশ্যনৰ মূল্যটো আমি বুজি পোৱা নাছিলো কিন্তু মই এতিয়া বুজি পাইছো যে মেডিটেশ্যনটো আমি শিকাৰ কাৰণে কিমান বেছি লাভান্বিত হৈছো গতিকে আমাৰ চন্দ্ৰপলে এতিয়া ক'ব যে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা কি পালে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত 2 বছৰ কেনেদৰে আছিল আৰু ইয়াত আৱাসিক পৰিৱেশে তেওঁক কেনেদৰে সহায় কৰে তেওঁ মোবাইলৰ পৰা আঁতৰত আছিলে নে নাই তেওঁ মোবাইল ব্যৱহাৰ কৰিছিলে নে নাই তেওঁ কিহৰ ওপৰত বিশ্বাস আছিলে এই কথা বতৰাখিনি চন্দ্ৰপল তুমি সকলো অভিভাৱক কোৱা য'ত নিজৰ সন্তান আছে তেওঁলোকৰ লাভ